হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। আজি মই আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই ভিডিঅ'টো ৰাতিৰ পৰা আৰম্ভ কৰিছিলোঁ। দিনটো মোৰ বিশেষ সময় নাপাওঁ, কাৰণ নিকেতন যাব লাগে। সেইকাৰণে আহি পেলাই ৰাতি যিখিনি সময় পাওঁ সেইখিনিকে আপোনালোকক মই দেখুৱাবলগীয়া হয়। ৰাতি বনাইছিলোঁ মই মটৰ আলু ঘুগুনি আৰু ৰুটি, কাৰণ আজি ৰুটিয়ে খাম। আৰু এইখিনি মই সন্ধিয়া চাহ বনাওঁতে বইল কৰি থৈছিলোঁ, কাৰণ মোৰ ল'ৰাক পঢ়াবলগীয়া কাম থাকে। সেইকাৰণে অকণমান আগুৱাই থওঁ চাহ বনোৱা সময়তে। মোৰ কাৰণে বনাইছিলোঁ ইলাচি দিয়া চাহ, ল'ৰাক গাখীৰ দিছিলোঁ ব্ৰেডৰ লগত, আৰু মালৈ গাখীৰ চাহ বনাইছিলোঁ। এনেকৈ প্ৰত্যেকৰে ভাগে ভাগে বনাবলগীয়া হয় আৰু, কাৰণ মই গাখীৰ চাহ নাখাওঁ, মই ডালচেনি দিয়া চাহেই খাওঁ, তাকো মিঠা নাখাওঁ। আৰু মাক গাখীৰ চাহ দিওঁৱেই। মায়ে 2 কাপ চাহ খায়, ৰাতিপুৱা 1 কাপ গাখীৰ চাহ আৰু সন্ধিয়া 1 কাপ গাখীৰ চাহ। মই গাখীৰ চাহ খাব নাখালেও কিন্তু গাখীৰ চাহখিনি বনাব জানো, আৰু ভাল হয় নে নহয় নাজানো, কিন্তু বনাওঁ। বনাবতো লাগিবই নিজে নাখালেও। চাহখিনি বাৰু ৰংটো ভাল হৈছেনে? আৰু মই ল'ৰাক পঢ়াই কৰি আহি এতিয়া আকৌ আটাখিনি মাৰিব আহিলোঁ। মটৰ আলুখিনি বাৰু আগতে বইল কৰি থলোৱেই। মটৰ ঘুগুনিখিনি মই চাহ বনাওঁতে যে বইল কৰি থৈছিলোঁ, সেইখিনি এতিয়া বনাই ল'লোঁ। দেখিবলৈ ধুনীয়াই লাগিছিলে, খাবও বাৰু ইমান বেয়া লগা নাছিলে, ভালেই লাগিছিল। আৰু আটাখিনি মাৰোঁতে মই সদায় অকণমান মিঠাতেল আৰু নিমখ ব্যৱহাৰ কৰোঁ, তেতিয়া ৰুটিটো কোমল হয়। আৰু মই ল'ৰাক যে টিফিনত দি পঠাওঁ, 2-3 ঘণ্টাৰ পিছতো কিন্তু ৰুটিটো কোমল হৈ থাকে। অকণমান মিঠাতেল আৰু নিমখ দিওঁ। নিমখ বাৰু সকলোৱে দিয়েই, কিন্তু মই মিঠাতেলটো ব্যৱহাৰ কৰোঁ। কিছুমানে কয় গৰম পানী দি মাৰিলেও বোলে কোমল হৈ থাকে, কিন্তু মই এনেকৈ ঠাণ্ডা পানীয়ে মাৰিলেও ৰুটিটো কোমলেই হৈ থাকে কিন্তু। আৰু এই সৰুতে যেতিয়া প্ৰথম ৰুটি বেলিব শিকিছিলোঁ, তেতিয়া মই ৰুটিটো গোল কৰিব নাজানিছিলোঁ। আৰু তেতিয়া ভাবিছিলোঁ মই কেতিয়া ৰুটিটো গোল কৰিব পাৰিম, কেতিয়া পাৰিম, আৰু গিলাচে নহ'লে বাতিয়ে এনেকৈ কাটি পেলাই গোল কৰিছিলোঁ। কিন্তু এতিয়াতো নিজেই পাৰা হৈ গ'লোঁ। আচলতে লাডুটো গোল হ'লেই হয় নেকি মই নাজানো, কিন্তু তেনেকেই পাৰা হৈ গ'লোঁ আৰু গোল ৰুটি বেলিবলৈ। কিন্তু সৰুতে যেতিয়া প্ৰথম শিকিছিলোঁ বেলিবলৈ, তেতিয়া ভাবোঁ মই কেতিয়া গোল কৰিব পাৰিম। তাকে কিছুমান সৰু কথা কেতিয়াবা মনত পৰি যায়। আৰু এতিয়া পাৰা হ'লোঁ বাৰু, আৰু মোৰ ৰুটিও পুৰি হ'ল। ল'ৰাকে পিঁয়াজ দি ৰুটি দিলোঁ। সি বুটৰ দাইলখিনিহে খায়, মটৰ দালিখিনিহে খায়, পানীটোহে খায়। সি গোটাখিনি খাবলৈ বেয়া পায়, সেইকাৰণে তাক ওপৰৰ পানীখিনি দিলোঁ। আৰু ৰুটি খাই বৈ উঠিয়ে ৰাতি 10টা বজাত মই ঘৰ কোবাইছোঁ। কাৰণ কি হয় জানেনে, ৰাতি লাইটৰ পোহৰতহে বেছি মকৰা জালবিলাক দেখা পোৱা যায়, হয়নে নহয় বাৰু ক'বচোন আপোনালোকে? মই কিন্তু ৰাতিয়ে মই বেছিকৈ ঘৰ কোবাওঁ। আৰু দিনত বেলেগ কাম থাকে, সময়ো পোৱা নাযায় বাৰু। সেইকাৰণে ৰাতি মই ঘৰ কোবাবলৈ ভাল পাওঁ।
আৰু ঘৰ কোপাবলৈও মই এডাল বাঁহনি এডাল বান্ধি লৈছোঁ, মানে লাখুৰি এডালত দীঘলকৈ এডাল বাঁহনি বান্ধি লৈছোঁ, সেইডালে ঘৰ কোবাওঁ। আৰু আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। মোৰ ভিডিঅ'বোৰ যদি আপোনালোকে চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে অলৰেডি কৰিছে তেওঁলোকক মোৰ অশেষ ধন্যবাদ।